এখন বিলাসী বাহনত 4টাকৈ চোৰাং গৰু উদ্ধাৰ আৰক্ষীয়ে গৰুকেইটা উদ্ধাৰ কৰাৰ লগতে বিলাসী বাহনখন জব্দ কৰে আৰক্ষীৰ আগমনৰ উমান পাই গৰু চোৰৰ দলটোৱে গৰুসহ বাহনখন এৰি পলায়ন কৰে মুকালমুৱাৰ ওচৰৰ লোহাৰকাঠা মাদলাবৰীত এখন বিলাসী বাহনত 4টাকৈ চোৰাং গৰু উদ্ধাৰ কৰে আদাবাৰী পহৰা চকীৰ আৰক্ষীয়ে গৰুকেইটা উদ্ধাৰ কৰাৰ লগতে বিলাসী বাহনখন জব্দ কৰে জানিব পৰা মতে আদাবাৰী পহৰা চকীৰ আৰক্ষীয়ে গৰু চোৰৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়ত আৰক্ষীৰ আগমনৰ উমান পাই গৰু চোৰৰ দলটোৱে গৰুসহ বাহনখন এৰি পলায়ন কৰে আৰক্ষীয়ে বাহনখনৰ পৰা 4টাকৈ চোৰাং গৰু উদ্ধাৰ কৰাৰ লগতে বাহনখন জব্দ কৰে জব্দ কৰা 4চকীয়া বাহনখনৰ নম্বৰ হৈছে AS01FQ8616 আৰক্ষীয়ে জব্দ কৰা 4চকীয়া বাহনখনৰ পৰা গৰু চুৰিত ব্যৱহৃত বিভিন্ন সা-সঁজুলি উদ্ধাৰ কৰে আমি পুৱা ৰাতিপুৱা আমি খোজ কাঢ়িব আহোঁ নহয় খোজ কাঢ়িব অহাৰ লগে মানে মাহঁতে এখন আমাৰ মাদলাবৰী ঠাইতে এখন আমাৰ সৰু বেলুনৰ গাড়ী এখনৰ 4টা গৰু দেখা পালোঁ আমি গৰু দেখা পাই আমি চাব আহিলোঁ গাড়ীখনে আমি জানা মতে চুৰৰ গাড়ী গৰু চুৰৰে গৰুবিলাক গৰুকে আমি আদাবাৰী আৰক্ষীক দেখা পালোঁ দেখা পাই পেলাই আৰক্ষীও আছিল আৰক্ষীকেইটা তদন্ত কৰি আছে চুৰৰ গৰু বুলি চুৰৰে গৰু হ'ব এনেই আৰু গাড়ী ক'ত আহিব এইগিলা গাড়ী ইয়াতে 4টা গৰু আছে ইয়াতে ভিতৰতে ঠাইখিনি মাদলাবৰী বুলি কয় চুৰৰে চুৰক ধৰিব পৰা নাই চুৰে ক'ত ধৰিব দাউচি চুৰে পলাইছি গৰু 4টা গাড়ীতে আছিল চব গৰু 4টা উদ্ধাৰ কৰিছে পুলিচ আহি আৰু গৰুকেইটা আৰক্ষী লৈ গ'ল এতিয়া থানা আদাবাৰী আৰক্ষী নিউজ ডেস্ক ৰিপোৰ্ট N24 Assam